চাওক অস্তিত্বহীন হৈ পৰিছে এতিয়া তিনিচুকীয়াত ৰাজহুৱা সম্পত্তি। মই প্ৰথমে দেখুৱাই লৈছোঁ, এয়া হ'ল তিনিচুকীয়া জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহ। এই জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহটো বিগত প্ৰায় 4টা বছৰ ধৰি বন্ধ হৈ আছে। পূৰ্বতে বিভিন্ন দল সংগঠন সামাজিক অনুষ্ঠানে বিভিন্ন সভা সমিতি বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান এই জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজন কৰিছিল, অনুষ্ঠিত কৰিছিল। আৰু এতিয়া এই জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহটো বৰ্তমান সময়ত ব্যৱহাৰ উপযোগী হৈ থকা নাই। ভিতৰত জৰাজীৰ্ণ আৰু কদৰ্য এটা ৰূপ, আৰু যাৰ বাবে এতিয়া 3-4 বছৰ ধৰি এই জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহটো বন্ধ হৈ আছে। এটা ৰাজহুৱা সম্পত্তি প্ৰায় মৃত্যুমুখলৈ গতি কৰিছে, মৃত্যুমুখত পৰিছে ৰাজহুৱা সম্পত্তি। যিহেতু তিনিচুকীয়া চহৰৰ মাজমজিয়াত থকা এই জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহটো সকলোৰে বাবে সুবিধাজনক আছিল, কিন্তু আজি 4টা বছৰ ধৰি এইদৰে কদৰ্য ৰূপত জৰাজীৰ্ণ অৱস্থাত পৰি আছে, ব্যৱহাৰ উপযোগী হৈ থকা নাই, বন্ধ হৈ আছে। ইয়াত তলা লগাই থোৱা হৈছে। বিভিন্ন দল সংগঠন হওক বা বিভিন্ন সামাজিক অনুষ্ঠান হওক বা প্ৰশাসনৰ অনুষ্ঠানসমূহ পূৰ্বতে এই প্ৰেক্ষাগৃহতে আয়োজন কৰিছিল। সকলোৰে সুবিধা হোৱাকৈ চহৰৰ মাজমজিয়াত যিহেতু এই প্ৰেক্ষাগৃহটো আছে, কিন্তু দুখৰ বিষয়ে যে এই সুবিধাজনক স্থিতিত থকা স্থানত থকা এই প্ৰেক্ষাগৃহটো বন্ধ হৈ আছে, যাৰ বাবে এতিয়া সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ বাবে যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। যিহেতু সকলোৰে সুবিধাৰ বাবে এই প্ৰেক্ষাগৃহটো এই স্থানত নিৰ্মাণ কৰিছিল পূৰ্বতে, কিন্তু এই চৰকাৰী যিটো সম্পত্তি, সেই সম্পত্তিটো মৃত্যুমুখলৈ গতি কৰাত এতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠনে যথেষ্ট প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এই মুহূৰ্তত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কমচেং গগৈ আছে। মই অকণমান কথা পাতিব বিচাৰিম যে এই জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহটো পূৰ্বতে সকলো দল সংগঠন সামাজিক অনুষ্ঠান চৰকাৰৰ অনুষ্ঠান প্ৰতিষ্ঠান ইয়াত অনুষ্ঠিত হৈছিল, সকলোৰে বাবে এটা সুবিধাজনক স্থানত আছিল, কিন্তু প্ৰায় 3-4 বছৰ হ'ল কদৰ্য ৰূপত জৰাজীৰ্ণ ৰূপত আছে, মৃত্যুমুখলৈ গতি কৰিছে এইটো জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ। কি ক'ব বিচাৰিব এই প্ৰেক্ষাগৃহটোক লৈ? চাওক, তিনিচুকীয়া পৌৰসভাৰ সন্মুখতে যি আমাৰ তিনিচুকীয়া পুথিভঁৰালৰ কাষতে লাগি থকা প্ৰেক্ষাগৃহটো যি জৰাজীৰ্ণ কদৰ্যজনক পৰিৱেশত আজি পৰি আছে, এই ক্ষেত্ৰত এটা পৰিতাপৰ বিষয় সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই আমি আহ্বান জনাইছোঁ। এই পৌৰসভাৰ যিগৰাকী অধ্যক্ষ আছে, আমাৰ ইয়াৰ যিগৰাকী বিধায়ক আছে, ইয়াৰ জিলাৰ প্ৰশাসনিক বিষয়া আছে, আমি সকলোৰে প্ৰতি আহ্বান জনাইছোঁ যাতে এই প্ৰেক্ষাগৃহটো ব্যৱহাৰ কৰিব পৰাকৈ উপযোগী কৰি তোলক, অন্যথা আমি ইয়াৰ বিৰুদ্ধে ইয়াৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিম। কেলৈ কি এই প্ৰেক্ষাগৃহটো 2004 চনতে নিৰ্মিত হৈছিল। আজি 3-4 বছৰ ধৰি কোনো ধৰণৰ ব্যৱহাৰ কৰিবৰ অৱস্থাত নাই। ভিতৰত দেখিলে গম পাব যে গোটেই আচবাব বহাৰ চকী টেবুলৰ পৰা আদি কৰি সকলো ভাঙি চুৰমাৰ হৈ আছে। এই ক্ষেত্ৰত কিবা ব্যৱস্থা কৰক বুলি আমি এই বিভাগীয় কৰ্তৃপক্ষক, আমাৰ বিধায়কগৰাকীৰ লগতে পৌৰসভাৰ অধ্যক্ষগৰাকীক আহ্বান জনাইছোঁ, অন্যথা কিন্তু আমি ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। এই পুথিভঁৰালটো সকলোৰে বাবে সুবিধাজনক স্থানত আছিল, সকলোৱে ব্যৱহাৰ কৰিছিল। চাওক, আমাৰ ঐতিহ্যমণ্ড তিনিচুকীয়া জিলাখনত বিভিন্ন ধৰণৰ আমাৰ মহাবিদ্যালয় আছে, শিক্ষা অনুষ্ঠান আছে, সামাজিক অনুষ্ঠান আছে, বৌদ্ধিক সমাজ আছে, সকলোৰে ৰাজনৈতিক অৰাজনৈতিক সকলোৰে বাবে এই পুথিভঁৰালটো মেল মিটিং সভা সমিতি পাতিবলৈ ব্যৱহাৰ কৰা হৈছিল। আজি 3-4 বছৰ ধৰি কিনে এই প্ৰেক্ষাগৃহটো ব্যৱহাৰ কৰিব পৰা অৱস্থাত নাই। আমি এইটোক আমি ৰাইজে আহি চাওক, এইটো এটা কীৰ্তিচিহ্নৰ ৰূপত পৰিণত হৈছে। এই ক্ষেত্ৰত ৰাইজ সজাগ হওক, সচেতন হওক, যাতে অতি সোনকালে বিভাগীয় কৰ্তৃপক্ষই এইটো ব্যৱহাৰ কৰিব পৰা উপযোগী কৰি তোলক বুলি আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ। চাওক, 2004 চনতে সেই সময়ত তৰুণ গগৈয়ে চৰকাৰৰ শাসনকালতেই এই জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহটো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হৈছিল। তৰুণ গগৈদেৱে সেই সময়ত আহি এই পুথিভঁৰালটো শুভ উদ্বোধন কৰিছিল, কিন্তু 2004 চনৰ পৰা ব্যৱহাৰ উপযোগী হৈ আছিল। সকলোৱে ইয়াত অনুষ্ঠান প্ৰতিষ্ঠান বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছিল, ইয়াত অনুষ্ঠিত কৰিছিল, কিন্তু প্ৰায় 3-4 বছৰ পিছৰে পৰা এই প্ৰেক্ষাগৃহটো গেটত তলা ওলমি আছে, তলা মাৰি থ'ব লগা এটা পৰিৱেশ হৈছে, কাৰণ ভিতৰত ব্যৱহাৰ কৰিব পৰা একো আচবাব নাই, সকলো প্ৰায় ধ্বংসস্তৱত পৰিণত হৈছে। গতিকে এই প্ৰেক্ষাগৃহটো যিহেতু সকলোৰে বাবে এটা সুবিধাজনক স্থানত নিৰ্মাণ কৰা হৈছিল, গতিকে এই প্ৰেক্ষাগৃহটো ৰাজহুৱা কাম কাজত, ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানত ব্যৱহাৰ উপযোগী কৰিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিছে। যদিহে
সংশ্লিষ্ট যিসকল বিভাগীয় বিষয়া কৰ্মচাৰী আছে, স্থানীয় বিধায়ক আছে, তেওঁলোকে এই ৰাজহুৱা অনুষ্ঠানটি যদিহে পুনৰ উজ্জীৱিত কৰি নোতোলে বা পুনৰ ৰাইজৰ ব্যৱহাৰ উপযোগী কৰি নোতোলে, তেতিয়াহ'লে পৰৱৰ্তী সময়ত তেওঁলোকে আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ কথা এইখিনি মুহূৰ্তত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই উল্লেখ কৰিছে।